নমস্কাৰ, মই আছিলে বিনয় কাশ্যপ। আহক আজি আমি সুস্থ গ্ৰহৰ বিষয়ে জানো, যাক কোৱা হয় স্বাস্থ্য গ্ৰহ। ঠিক আছে, এই সুস্থ গ্ৰহ হয় কি? ৰাশি চক্ৰত প্ৰত্যেকটো গ্ৰহৰ কাৰণে দুটা দুটা ৰাশি আলোট কৰা হৈছে। ইয়াতে খালি ৰাহু কেতুৰ কাৰণে কোনো ধৰণৰ ৰাশি নাই। বাকী যিকেইটা গ্ৰহ আছে গোটেইকেইটা গ্ৰহ নিজৰ নিজৰ ৰাশি আছে। যেনে ৰবিৰ কাৰণে সিংহ ৰাশি, বুধৰ কাৰণে মিথুন ৰাশি আৰু কন্যা ৰাশি। ঠিক তেনেকে গোটেইকেইটা গ্ৰহৰ কাৰণে একোটা নিৰ্দিষ্ট ৰাশি আছে। এতিয়া আমি সুস্থ গ্ৰহ কি হয় সেইটো বিষয়ে জানিব হলে আমি জানিব লাগিব যে গ্ৰহ যিটো ৰাশিত থাকিলে আটাইতকৈ বেছি নিজকে সুস্থ অনুভৱ কৰে। ঠিক আছে, আৰু সেই গ্ৰহটোৱে পাৰ্টিকুলাৰ কুণ্ডলীখনৰ লগ্ন কুণ্ডলীৰ কাৰণে সদায় প্ৰফিটেবল হয় বা ভাল ৰিজাল্ট দিয়ে, তাকে সুস্থ গ্ৰহ বুলি কোৱা হয়। এতিয়া সুস্থ গ্ৰহ আমি দুই ধৰণে চাব পাৰো। এটা হল কি যে ৰাশি চক্ৰখনত কোনো এটা গ্ৰহই যদি নিজৰ ৰাশিত থাকে তেনেহলে এইটো সুস্থ গ্ৰহ হৈ যাব, বা সেই গ্ৰহটোৱে যদি নিজৰ নক্ষত্ৰত থাকে তথাপিও তেওঁ সুস্থ গ্ৰহ হব আৰু সদায় কুণ্ডলীখনৰ কাৰণে যিমান বিষম পৰিস্থিতি নহওক কিয় সদায় ভাল পৰিণাম দিব। আহক আমি বৃহস্পতিৰ দেৱতাৰ উদাহৰণ লওঁ যে বৃহস্পতি দেৱতা যদি ধনু ৰাশি বা মীন ৰাশিত থাকে তেনেহলে বৃহস্পতি দেৱতা সুস্থ গ্ৰহ হব। আৰু বৃহস্পতি দেৱতা যদি নিজৰ নক্ষত্ৰত থাকে, নিজৰ নক্ষত্ৰ কি হব? বৃহস্পতি যদি পুনৰ্বসু নক্ষত্ৰত থাকে, বৃহস্পতি দেৱতা যদি বিশাখা নক্ষত্ৰত থাকে, আৰু বৃহস্পতি দেৱতা যদি পূৰ্ব ভদ্ৰপদ নক্ষত্ৰত থাকে তেনেহলে বৃহস্পতি দেৱতা ইয়াতে সুস্থ গ্ৰহ হব। এতিয়া বৃহস্পতি দেৱতা যদি নক্ষত্ৰত যদি থাকে, সাপোজ পুনৰ্বসু নক্ষত্ৰত আছে, তেনেহলে কোন কোন ৰাশিত থাকিব? তেনেহলে বৃহস্পতি দেৱতা থাকিব মিথুন ৰাশি আৰু কৰ্কট ৰাশি। আৰু যদি বৃহস্পতি দেৱতা বিশাখা নক্ষত্ৰত থাকে তেনেহলে তুলা ৰাশিত থাকিব আৰু বৃশ্চিক ৰাশিত থাকিব। আৰু যদি বৃহস্পতি দেৱতা পূৰ্ব ভদ্ৰপদ নক্ষত্ৰত থাকে হয়তো কুম্ভ ৰাশিত থাকিব, নহলে মীন ৰাশিত থাকিব। এনেকুৱা পৰিস্থিতিত সদায় বৃহস্পতি দেৱতাই যদি নিজৰ নক্ষত্ৰত থাকে বা নিজৰ ৰাশিত থাকে সদায় কুণ্ডলী এখন খুব ভাল পৰিণাম দিয়ে, নিগেটিভ প্ৰভাৱ তেওঁ কমাই সদায় পজিটিভ প্ৰভাৱ জাতক বা জাতিকাক দিয়ে। এই সৰু সৰু বস্তুবিলাক জ্যোতিষ শাস্ত্ৰত জানা দৰকাৰ। যদি আপুনি ভাবে যে মোৰ ভিডিঅ'বোৰ অলপ জ্যোতিষ শাস্ত্ৰৰ প্ৰতি ইনফৰ্মেটিভ হয় তেনেহলে ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।